কাইলৈ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মৰিগাঁও, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ অধীনস্থ মুঠ ৩৫টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাত 18টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ হ'ব। মৰিগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমৰ পৰা পলিং প্ৰিজাইডিং বিষয়াসকলে বেলট বাকচ লৈ ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। জিলা নিৰ্বাচনী বিষয়া লীনা দাসে সাংবাদিকক জনোৱা অনুসৰি জিলাখনত মুঠ 19টা পৰিষদীয় সমষ্টি আছে যদিও এটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে মনোনীত হোৱাত 18টা সমষ্টিতহে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। কোভিড প্ৰটকল মানি সকলোৱে যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে সেই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা বুলি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে কামৰূপ মহানগৰ জিলাৰ 6টা পৰিষদীয় সমষ্টিৰ ভোটগ্ৰহণৰ বাবে আজি সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা পলিং আৰু প্ৰিজাইডিং বিষয়াসকলে বেলট বাকচ লৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। উল্লেখযোগ্য যে তিৱা স্বায়ত্তশাসিত পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ অধীনত 6টা পৰিষদীয় সমষ্টিত মুঠ ৭৮,180 গৰাকী ভোটাৰ আছে। ইয়াৰে ৩৯,420 গৰাকী মহিলা আৰু ৩৮,360 গৰাকী পুৰুষ ভোটাৰ। কামৰূপ মহানগৰৰ অধীনস্থ পৰিষদীয় সমষ্টিকেইটা হ'ল ডিমৰীয়া, দিগাৰু, খেত্ৰী, সোণাপুৰ, আমপ্ৰি, ঠংআৰি।